গাজ টেঙাৰ আচাৰ ৰেডি হৈ গ'ল বাঁহৰ গাজ আৰু এটোটো বনাইছোঁ এটোতে এইখিনি কেঁচাকে আৰু এইখিনি পুৰা মানে ৰ'দত শুকুৱাই ধুনীয়াকৈ এইখিনি বনোৱা হৈছে আচাৰখিনিও ধুনীয়াকৈ বনাই দিলোঁ বহুত দিন এসপ্তাহ মানে প্ৰায় ৰ'দত দিলোঁ বাৰু অকণমান ৰ'দত দিলে ভাল হয় সেইকাৰণে আৰু ৰ'দত দিলোঁ এতিয়া ধুনীয়াকৈ এইখিনি বটলত ভৰাম এইটো একদম ধুনীয়াকৈ ধুই চাফা কৰি থৈ দিছোঁ এনেকুৱা বটল চিচা বটল হ'লে ভাল হয় বনাবলৈ হ'লে বস্তুবিলাক চব একদম হেৰি হৈ আছে সেইটোতে ভৰাওঁ টোপনিৰ পৰা উঠি আহিছোঁ এতিয়া উঠি আহি আচাৰ বনাই থৈছিলোঁ এই আচাৰখিনি ভৰাই আছোঁ আৰু কেৰাহীটো লৈ লৈছোঁ একদম এয়া দেখিছেনে আচাৰখিনি বোলো ভৰাই লওঁ বৰষুণ দিলে অলপ আগত ভাত পানী খাই উঠি বৰষুণ দিলে যিহেতু অকণমান জিৰাই উঠি আহি এতিয়া এই কামখিনি বোলো কৰি লওঁ নহ'লে থাকি যাব আৰু আচাৰ দুইবিধ বনাইছিলোঁ এবিধ আকৌ হালধি দিয়া নাই মানে নিমখ দিছোঁ আৰু অকণমান তেল দিছোঁ দি পেলাই এনেকৈ থৈ দিছোঁ এনেকৈও খাবলৈ ধুনীয়া হয় আকৌ তেল দি বনালে নিমখ হালধি আদা নহৰু জ্বলা এইখিনিত চব আছে মানে আদা নহৰু গাজ টেঙাত আদা কাটি দিবচোন ডাঙৰকৈ টুকুৰা টুকুৰকৈ ধুনীয়া হয় একদম এতিয়া এইখিনি বটলত ৰখাৰ পিছত অলপ দিন একদম পুৰা ৰ'দত দি থাকিব লাগে বেলেগ এটা টেমাত ভৰাব লাগিছিলে এতিয়া লাষ্টত অকণমান মই খাই চাম দেই কেনেকুৱা হৈছে লাগি আছিলে
গাজ টেঙাৰ আচাৰ ৰেডি হৈ গ'ল বাঁহৰ গাজ আৰু এইটোতো বনাইছোঁ এইটোতে এইখিনি কেঁচাকৈ আৰু এইখিনি পুৰা মানে ৰ'দত শুকুৱাই ধুনীয়াকৈ এইখিনি বনোৱা হৈছে এইখিনি ৰ'দত দিয়া নাই সিমানেই আৰু দুটা ষ্টাইলতে বনাইছোঁ দুইটাই টেষ্টি হয় খাবলৈ